পৰাজয় হলে ভাল পোৱা। পৰাজয় হবলৈ বাকী নাই দয়াময়, বাকী নাই। এতিয়া ভাল পাইছো নে বেয়া পাইছো সেয়া যদুপতিয়ে জানে। দুৰ্যোধনৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয়? তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিব। তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্য কোনখিনি ত্ৰুটি হল দয়াময়? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে মোলা অন্তৰত চিৰসঞ্চিত হলাহল বিক্ষুৱাতকৈ সন্মুখ সমৰত অভিধাৰণ কৰি শত্ৰুতাৰ আচৰণ কৰাটো অনেক গুণে শ্ৰেয় মামা। যদুপতি ক্ৰোধান্ধক মানুষ মই এই প্ৰকাৰৰ প্ৰবঞ্চনা কেৱল অযোগ্য বুলি জানো দয়াময়। কিন্তু পূৰ্ণ ব্ৰহ্মৰ ভগৱানৰ কপট নিত্যাতকৈ মোৰ এই আচৰণ বেছি দুখনীয় নে দয়াময়? ভুল বুজিছা মামা। সদায় ভুল কৰি কৰি ভুলতে অভ্যস্ত হৈছো। আৰু এই ভুল নাথাকে নাৰায়ণ। তোমাৰ লোকতে আজি কৌৰৱ ধ্বংস হল। স্বৰ্ণলংকা চাই কৰিছিল ৰাজভ্ৰাতা বিভীষণে। আৰু আজি স্বৰ্ণময় ভাৰত ভূমি শ্মশান কৰিলা গাজ মাতুল তুমি শকুনিয়ে। হে মাধৱ, মোৰ ধন্যবাদ তুমি গ্ৰহণ কৰা। অতি সহজ পৰপদহেৰি শকুনি দুৰ্যোধনৰ অংগৰে পালিত দৰিদ্ৰ শকুনি প্ৰতাৰক প্ৰবঞ্চক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দুখ সকলো কলংক পেলাই দি গতি ভগৱান শ্ৰীকৃষ্ণই যেতিয়া দুখৰ হাত আনিব পাৰিছে, এই শকুনি সামান্য শকুনি নহয় তাৰ জীৱনো ধন্য আৰু জনমো